বন্ধুসকল, আজি 2012 চনৰ পৰা 2024 চনলৈকে জেণ্ডাৰ এজ এ ছ'চিয়েল কনষ্ট্ৰেক্ট ৰুলছ বায়াছৰ প্ৰিভিয়াছ কুৱেশ্যনসমূহ এনেকুৱা ধৰণৰ অসমীয়াত আলোচনা কৰা হ'ব আৰু প্ৰতিটো অপশ্যনৰ বিশ্লেষণ কৰা হ'ব। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো ভালকৈ চাব। A school gives preference to girls while preparing students for a state level solo song competition. This reflects বিদ্যালয় এখনে এখন ৰাজ্যিক পৰ্যায়ৰ একক সংগীত প্ৰতিযোগিতাৰ বাবে ছাত্ৰ-ছাত্ৰী প্ৰস্তুত কৰোঁতে ছোৱালীক অগ্ৰাধিকাৰ দিয়ে। ই কিহৰ প্ৰতিফলন? অপশ্যন এ pragmatic approach অর্থাৎ ব্যবহারিক দৃষ্টিভঙ্গি. This implies a practical, realistic or common sense way of handling a situation to get the best result. কোনো পৰিস্থিতি চম্ভালিবলৈ লোৱা এটা ব্যৱহাৰিক বা বাস্তৱিক পন্থা। যদি প্ৰতিযোগিতাখনৰ বাবে ছোৱালীৰ প্ৰদৰ্শন স্বাভাৱিকতে ভাল, তেন্তে তেওঁলোকক বাছনি কৰাটো এটা কৌশলগত বা ব্যৱহাৰিক সিদ্ধান্ত হ'ব পাৰে, কিন্তু ইয়াক লিংগ বৈষম্যৰ পৰা পৃথক বুলি ধৰিব নোৱাৰি। এনেকুৱাকৈ প্ৰতিটো অপশ্যনৰ যুক্তি আমি ইংৰাজী আৰু অসমীয়াত দিম। আপোনালোকে বন্ধুসকল চাই ল'ব আৰু চেনেলটো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট কৰিব। ইয়াতে কোনো পৰিস্থিতিৰ কথা কোৱা নাই যে এইটো পৰিস্থিতিত এইটো চম্ভালিব লাগিব, কিন্তু ইয়াতে কোৱা হৈছে যে বিদ্যালয় এখনত সংগীত অনুষ্ঠান হ'ব আৰু তাতে ছোৱালীসকলক বেছিকৈ প্ৰিফাৰেঞ্চ দিব লাগিব। এইটো নিশ্চয় লিংগ বৈষম্য হৈছে। অপশ্যন বি প্ৰগ্ৰেছিভ থিংকিং, প্ৰগতিশীল চিন্তা। This suggests modern, forward-looking ideas that promote equality and position sense. আধুনিক আৰু সমতাৰ দিশে আগবঢ়া চিন্তা, প্ৰগতিশীল চিন্তাধাৰাত লিংগৰ ওপৰত ভিত্তি কৰি বৈষম্য কৰা নহয়, বৰঞ্চ প্ৰতিভাৰ ওপৰত গুৰুত্ব দিয়া হয়। অপশ্যন বি যেহেতু প্ৰগ্ৰেছিভ থিংকিঙৰ কথা কৈছে, কিন্তু প্ৰশ্নত কোৱা হৈছে বিদ্যালয়খনে ছোৱালীবিলাকক বেছি অগ্ৰাধিকাৰ দিয়া হৈছে, কিন্তু এই ক্ষেত্ৰত সমতাৰ দৃষ্টিকোণেৰে চোৱা নাই বা প্ৰতিভাৰ ওপৰত গুৰুত্ব দিয়া হোৱা নাই। অপশ্যন চি জেণ্ডাৰ বায়াছ, লিংগ পক্ষপাতিত্ব। This occurs when someone is treated differently or unfairly based on their gender rather than their individual merit or ability. ই হৈছে লিংগৰ ভিত্তিত কৰা পক্ষপাতিত্ব। যেতিয়া কোনো ব্যক্তিক তেওঁৰ দক্ষতা বা প্ৰতিভাৰ পৰিৱৰ্তে কেৱল ল'ৰা বা ছোৱালী হোৱাৰ বাবেই বেছি গুৰুত্ব দিয়া হয়, তেতিয়া ইয়াক জেণ্ডাৰ বায়াছ বুলি কোৱা হয়। অপশ্যন ডি গ্লোবেল ট্ৰেণ্ডছ অৰ্থাৎ বিশ্বব্যাপী প্ৰৱণতা। This refers to common practice or patterns seen happening worldwide in various institutions. ই হৈছে বিশ্বজুৰি চলি থকা কোনো ধাৰা বা প্ৰথা। অৱশ্য শিক্ষাৰ ক্ষেত্ৰত বিশ্বব্যাপী প্ৰৱণতা হৈছে লিংগ সমতা অনা, লিংগ পক্ষপাতিত্ব নহয়। আমি চাৰিটা অপশ্যন আলোচনা কৰাৰ পিছত আমি চি অপশ্যনটো চালোঁ যে ইয়াত কি কৰা হৈছে, লিংগ বায়াছ কৰা হৈছে, অৰ্থাৎ লিংগ পক্ষপাতিত্ব কৰা হৈছে। যিকোনো শিক্ষানুষ্ঠানত সকলো ছাত্ৰ ছাত্ৰীৰ সমান অধিকাৰ থাকে। যেতিয়া প্ৰতিযোগিতাৰ বাবে ছাত্ৰ বা ছাত্ৰী নিৰ্বাচন কৰা হয়, তেতিয়া কেৱল তেওঁলোকৰ সংগীতৰ দক্ষতা বা মেৰিট গুৰুত্বপূৰ্ণ হ'ব লাগে। যদি বিদ্যালয় এখনে ছোৱালীক অগ্ৰাধিকাৰ দিয়ে, তেন্তে ইয়াৰ অৰ্থ হ'ল ল'ৰাসকলক তেওঁলোকৰ লিংগৰ বাবে বঞ্চিত কৰা হৈছে, যিটো লিংগ পক্ষপাতিত্বৰ এক স্পষ্ট উদাহৰণ। বন্ধুসকল, এনেকুৱা ধৰণৰ স্পষ্ট যুক্তি আৰু অসমীয়াত প্ৰতিটো অপশ্যনৰ ইংৰাজী আৰু অসমীয়াত আলোচনা কৰাৰ বাবে আপোনালোকৰ যদি ভাল লাগে, তেনেহ'লে এই চেনেলটোৰ লগত আপোনালোকে জড়িত হৈ থাকিব আৰু এনেকুৱা ভিডিঅ' ভৱিষ্যতে আপোনালোকৰ চিটেটৰ বাবে সহায়ক হ'ব। আন এটা কুৱেশ্যন লৈ আহিছোঁ, দ্য বেষ্ট ৱে টু এভইড জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন ইন স্কুল মে বি। বিদ্যালয়ত লিংগ বৈষম্য আঁতৰোৱাৰ সৰ্বোত্তম উপায় হ'ব পাৰে। এই কুৱেশ্যনটো চিটেট 2012 চনত আহিছে। অপশ্যন এ ফৰ্মেশ্যন অফ এ ৰুল টু জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন ইন দ্য স্কুল এণ্ড এনফৰ্চ ইট ষ্ট্ৰিক্টলি। বিদ্যালয়ত লিংগ বৈষম্য বৰ্জন কৰিবলৈ এটা নিয়ম গঠন কৰা আৰু ইয়াক কঠোৰভাৱে বলৱৎ কৰা। This is an administrative approach that sets boundaries and provides consequences for discriminatory behavior. ই হৈছে এক প্ৰশাসনিক পদ্ধতি যিয়ে
কি কৰিব নালাগে তাৰ পৰিসীমা নিৰ্ধাৰণ কৰে আৰু নিয়ম ভংগকাৰীৰ বাবে শাস্তিৰ ব্যৱস্থা কৰে। যদিও ই প্ৰয়োজনীয়, কিন্তু কেৱল আইন বা নিয়মৰ দ্বাৰা মানুহৰ মানসিকতা সলনি কৰিব আমি নোৱাৰি। অপশ্যন বি, চিলেকশ্যন অফ মোৰ বয়জ দেন গাৰ্লছ ফৰ এ মিউজিক কম্পিটিশ্যন। সংগীত প্ৰতিযোগিতাৰ বাবে ছোৱালীৰ তুলনাত ল'ৰাক অধিক নিৰ্বাচন কৰা। This is itself an act of gender discrimination which clearly contradicts the goal of avoiding such biases. এইটোৱে নিজেই এটা লিংগ বৈষম্যমূলক কাম, যিহেতু প্ৰশ্নটোৱে বৈষম্য আঁতৰোৱাৰ উপায় বিচাৰিছে। এই বিকল্পটো সম্পূৰ্ণৰূপে ভুল হ'ব। অপশ্যন চি, মেটাকগনিশ্যন অফ their gender biased behaviors by teacher. শিক্ষকসকলৰ দ্বাৰা তেওঁলোকৰ লিংগ পক্ষপাতিত্বমূলক আচৰণৰ বিপৰ্যয় বা মেটাকগনিশ্যন। Metacognition refers to thinking about thinking. When teachers reflect on their own subconscious bias, they become aware of their action and can intentionally change their behavior to be more equitable. Metacognition মানে হল নিজৰ চিন্তাধাৰাক বিশ্লেষণ কৰাত। যেতিয়া শিক্ষকসকলে নিজৰ অৱচেতন লিংগ পক্ষপাতিত্বমূলক আচৰণবোৰৰ ওপৰত চিন্তা কৰে, তেতিয়া তেওঁলোকে নিজৰ ভুলবোৰ ধৰিব পাৰে আৰু শ্ৰেণীকোঠাত অধিক ন্যায়সংগত আচৰণ কৰিবলৈ নিজকে সলনি কৰিব পাৰে। অপশ্যন ডি, ৰিক্ৰুটমেণ্ট অফ ইকুৱেল নাম্বাৰ অফ মেল এণ্ড ফিমেল টিচাৰ্ছ। সমান সংখ্যক পুৰুষ আৰু মহিলা শিক্ষক নিযুক্তি দিয়া। While representing diversity is important, simply having equal numbers of staff does not guarantee that these individuals will not exhibit gender bias in their teaching practice. অৰ্থাৎ বৈচিত্ৰ্য থকাটো গুৰুত্বপূৰ্ণ, কিন্তু কেৱল সমান সংখ্যক শিক্ষক নিযুক্তি দিলেই লিংগ বৈষম্য নোহোৱা নহয়। শিক্ষকসকলৰ ব্যক্তিগত মানসিকতা আৰু আচৰণ সলনি নোহোৱাকৈ বৈষম্য থাকি যাব পাৰে। চাৰিটা কুৱেশ্যন আলোচনা কৰাৰ মূৰত আমি শুদ্ধ এনচাৰটো পালো অপশ্যন চি। অপশ্যন চিত কোৱা হৈছে মেটাকগনিশ্যন অফ দিয়াৰ জেণ্ডাৰ বায়াছড বিহেভিয়াৰ্ছ বাই টিচাৰ্ছ। অৰ্থাৎ শিক্ষণ প্ৰক্ৰিয়াত পৰিৱৰ্তন আনিবলৈ হ'লে শিক্ষকৰ সচেতনতা আটাইতকৈ গুৰুত্বপূৰ্ণ। যেতিয়া শিক্ষকসকলে নিজেই বুজি পায় যে তেওঁলোকৰ কোনো আচৰণত লিংগ পক্ষপাতিত্ব আছে, তেতিয়াই তেওঁলোকে সেই আচৰণৰ শুধৰাই ল'ব পাৰে। সেয়ে এইটোৱে লিংগ বৈষম্য আঁতৰোৱাৰ আটাইতকৈ ফলপ্ৰসূ উপায় হ'ব। আন এটা কুৱেশ্যন লৈ আহিছোঁ, জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন ইন এ ক্লাছৰুম। শ্ৰেণী কোঠাটোত লিংগ বৈষম্যই তলত দিয়াৰ অপশ্যনসমূহ কোনটোক সূচাইছে? অপশ্যন এ, ডাজ নট এফেক্ট দ্য পাৰফৰ্মেন্স অফ দ্য ষ্টুডেণ্টছ। অৰ্থাৎ শিক্ষাৰ্থীৰ পাৰিদৰ্শিতাত প্ৰভাৱ নেপেলায়। এই প্ৰশ্নটোৰ মূল কথাখিনি কোৱা হৈছে যে শ্ৰেণীকোঠাত যদি কোনো ছাত্ৰ বা ছাত্ৰীক লিংগৰ আধাৰত কম গুৰুত্ব বা সুযোগ দিয়া হয়, তেন্তে ই তেওঁলোকৰ আত্মবিশ্বাস আৰু প্ৰশিক্ষণৰ প্ৰতি থকা আগ্ৰহ হ্ৰাস কৰিব, অৰ্থাৎ সিহঁতৰ ইণ্টাৰেষ্ট কমি আহিব। অপশ্যন বি, মে লিড টু ডিমিনিছড ইফৰ্ট অৰ পাৰফৰ্মেন্স অফ দ্য ষ্টুডেণ্টছ। অৰ্থাৎ লিংগ বৈষম্যই শ্ৰেণীকোঠাত শিক্ষাৰ্থীৰ প্ৰচেষ্টা বা পাৰদৰ্শিতা হ্ৰাস কৰিব পাৰে। এই অপশ্যনটোৰ মূল কথা হ'ল, যেতিয়া এজন শিক্ষকে বা শ্ৰেণীকোঠাৰ পৰিৱেশে লিংগ বৈষম্য প্ৰদৰ্শন কৰে, তেতিয়া ভুক্তভোগী ছাত্ৰ বা ছাত্ৰীসকলে নিজৰ সামৰ্থ্যৰ ওপৰত সন্দেহ কৰিবলৈ লয়। ইয়াৰ ফলত তেওঁলোকে পঢ়া-শুনাত কম প্ৰচেষ্টা কৰিবলৈ লয় আৰু তেওঁলোকৰ পৰীক্ষাৰ ফলাফল বা শ্ৰেণীকোঠাৰ প্ৰদৰ্শন স্বাভাৱিকভাৱে নিম্নগামী হয়, অৰ্থাৎ সেই ছাত্ৰ বা ছাত্ৰীসকলে হীনমন্যতাত ভোগে। মে লিড টু ডিমিনিছড এফৰ্ট অৰ পাৰফৰ্মেন্স অফ দ্য মেল ষ্টুডেণ্টছ। লিংগ বৈষম্যই কেৱল ল'ৰাসকলৰ প্ৰচেষ্টা বা পাৰদৰ্শিতা হ্ৰাস কৰিব পাৰে। লিংগ বৈষম্যই কেৱল ল'ৰাৰ ওপৰত প্ৰভাৱ পেলায় বুলি ভবাটো ভুল। ই ল'ৰা আৰু ছোৱালী উভয়ৰ ওপৰতে নেতিবাচক প্ৰভাৱ পেলাব পাৰে। অপশ্যন ডি, ইজ ডান মোৰ বাই দ্য মেল টিচাৰ
দেন দেয়ার ফিমেল কাউন্টার পার্টস। অৰ্থাৎ পুৰুষ শিক্ষকসকলে মহিলা শিক্ষকসকলতকৈ অধিক লিংগ বৈষম্য কৰে। অৰ্থাৎ এই অপশ্যনটো শুদ্ধ নহ'ব। লিংগ বৈষম্য শিক্ষকৰ লিংগৰ ওপৰত নিৰ্ভৰ নকৰে, বৰঞ্চ তেওঁলোকৰ মানসিকতা আৰু সামাজিক প্ৰশিক্ষণৰ ওপৰত নিৰ্ভৰ কৰে। মহিলা শিক্ষকেও অজানিতে লিংগ বৈষম্য কৰিব পাৰে, এজন পুৰুষ শিক্ষকেও তেখেতৰ অজানিতে লিংগ বৈষম্য কৰিব পাৰে। চাৰিটা অপশ্যন আলোচনা কৰাৰ পিছত আমি দেখিলোঁ যে অপশ্যন বি হৈছে শুদ্ধ, আৰু এই শুদ্ধ উত্তৰ হোৱাৰ কাৰণসমূহ দৰ্শোৱা হ'ল যে শিক্ষাৰ বাবে শ্ৰেণীকোঠা এক সুৰক্ষিত আৰু সমতাৰ স্থান হোৱা উচিত। যেতিয়া কোনো ছাত্ৰ বা ছাত্ৰীক লিংগৰ আধাৰত অৱহেলা কৰা হয়, তেতিয়া তেওঁলোকৰ মানসিক অৱস্থা অৱনতি ঘটে। এই বিভেদটোৱে তেওঁলোকৰ মাজত এক হীনমন্যতাৰ সৃষ্টি কৰিব পাৰে, যাৰ ফলত তেওঁলোকে নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰিব নোৱাৰে। গতিকে লিংগ বৈষম্য কেৱল এটা সামাজিক ভুল নহয়, ই শিক্ষাৰ গুণগত মানদণ্ড আৰু ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক বিকাশৰ বাবে এক ডাঙৰ বাধা। আন এটা কুৱেশ্যন লৈ আহিছোঁ, গাৰ্লছ ষ্টুডেণ্টছ অৰ্থাৎ ছাত্ৰীসকল অপশ্যন 1 learn questions on mathematics well but face difficulty only when they are asked to reason them out. অপশ্যন এ দিয়া ধাৰণাটো সম্পূৰ্ণৰূপে ভুল। গাণিতিক কাৰণ দৰ্শোৱা বা যুক্তি প্ৰদান কৰাত ল'ৰা বা ছোৱালীৰ কোনো প্ৰাকৃতিক পাৰ্থক্য নাই। এই ধাৰণাটো লিংগ পক্ষপাতিত্বৰ পৰিচয় দিয়ে। অপশ্যন বি are as good in mathematics as boys of their age. ইয়াৰ মূল কথাটো হৈছে গাণিতিক বুদ্ধিমত্তা লিংগৰ ওপৰত নিৰ্ভৰ নকৰে। ছোৱালীসকলে ল'ৰাৰ সমানে গণিতত শিকিব আৰু প্ৰয়োগ কৰিব পাৰে। অপশ্যন চি পাৰফৰ্ম লেছ কমপ্লিমেণ্টলি ইন স্পেচিয়েল কনচেপ্ট দেন বয়েজ অফ দেয়াৰ এজ। অৰ্থাৎ স্থানিক ধাৰণা বুজি পোৱাৰ ক্ষমতা সকলোৰে বাবে সমান হ'ব পাৰে। এনে ধাৰণা লিংগ ৰূপভেদ বা জেণ্ডাৰ ষ্টেৰিঅ'টাইপিং হিচাপে গণ্য কৰা হয়। পছেছ more linguistic and musical abilities. ছোৱালী এজনীয়ে লিংগুইষ্টিক বা মিউজিকেল ক্ষেত্ৰত বেছি দক্ষতা অধিকাৰ কৰিব নোৱাৰিবও পাৰে। যদিও কিছুমান গৱেষণাই সামাজিক প্ৰভাৱৰ বাবে কিছুমান ধাৰণা লক্ষ্য কৰিছে, শিক্ষাগত দৃষ্টিভংগীৰ পৰা কোনো নিৰ্দিষ্ট লিংগক এক বিশেষ প্ৰতিভাৰ সৈতে বান্ধি পেলোৱাটো ভুল। এই ধাৰণাটো লিংগ ৰূপভেদক প্ৰশ্ৰয় দিয়ে। চাৰিটা অপশ্যনৰ ভিতৰত আমি অপশ্যন বি শিক্ষাগত সমতা আৰু সামাজিক প্ৰভাৱ কেনেদৰে পৰিছে আমি স্পষ্টভাৱে লক্ষ্য কৰি আমি ক'ব পাৰোঁ যে অপশ্যন বি হৈছে শুদ্ধ এনচাৰ। শিক্ষাগত সমতা অৰ্থাৎ শিক্ষাৰ ক্ষেত্ৰত লিংগৰ ভিত্তিত বুদ্ধিমত্তা নিৰ্ধাৰণ কৰা অযুক্তিকৰ। মানসিক ক্ষমতা আধুনিক মনোবিজ্ঞান অনুসৰি ল'ৰা আৰু ছোৱালীৰ বৌদ্ধিক ক্ষমতাৰ ক্ষেত্ৰত কোনো প্ৰাকৃতিক পাৰ্থক্য নাই। সামাজিক প্ৰভাৱ যদি ছোৱালীসকলে গণিতত পিছ পৰি থাকে, তেন্তে ই তেওঁলোকৰ প্ৰাকৃতিক সীমাবদ্ধতা নহয়, বৰঞ্চ ইয়াৰ কাৰণ হ'ব পাৰে শিক্ষাৰ সুবিধাৰ অভাৱ বা সমাজৰ নেতিবাচক মানসিকতা। শিক্ষক হিচাপে ছাত্ৰ ছাত্ৰীক লিংগ নিৰ্বিশেষে সমান সুযোগ দি তেওঁলোকৰ সম্ভাৱনাক বিকশিত কৰাটোৱেই আমাৰ লক্ষ্য হোৱা উচিত। আন এটা কুৱেশ্যন লৈ আহিছোঁ, এ টিচাৰ ৰিমাৰ্ক ইন এ co-education class to boys, be boys and don't behave like girls. This remark অৰ্থাৎ সহশিক্ষা শ্ৰেণীত শিক্ষকে ল'ৰাসকলক উদ্দেশ্যি কয়, ল'ৰা হোৱা ছোৱালীৰ দৰে আচৰণ নকৰিবা। এই উক্তিটোৱে কি বুজায়? অপশ্যন এ ৰিফ্লেক্টছ কাষ্ট ডিছক্ৰিমিনেশ্যন অৰ্থাৎ জাতিভেদক প্ৰতিফলিত কৰে। এই মন্তব্যটো সম্পূৰ্ণৰূপে ভুল, কাৰণ এই মন্তব্যটোৱে কেৱল লিংগৰ কথা কৈছে, জাতি বা ধৰ্মৰ কথা কোৱা হোৱা নাই। অপশ্যন বি ইজ এ গুড এক্সাম্পল অফ ডিলিং উইথ বয়েজ এণ্ড গাৰ্লছ। ল'ৰা আৰু ছোৱালীৰ সৈতে আচৰণ কৰাৰ এক ভাল উদাহৰণ। ই সম্পূৰ্ণৰূপে ভুল, ই লিংগ বৈষম্যক প্ৰশ্ৰয় দিয়ে, গতিকে ইয়াক কোনো ভাল উদাহৰণ বুলি আমি ক'ব নোৱাৰি।
অপশন সি রিফ্লেক্টস স্টেরিওটাইপিক্যাল বিহেভিয়াৰ অফ ডিছক্ৰিমিনেশ্যন বিটুইন বয়জ এণ্ড গাৰ্লছ, অৰ্থাৎ ল'ৰা আৰু ছোৱালীৰ মাজত বৈষম্য ৰূপভেদ বা ষ্টেৰিঅটাইপ প্ৰতিফলিত কৰে। অৰ্থাৎ ইয়াৰ অৰ্থ এইটোৱে যে এই মন্তব্যটোৱে সমাজত চলি অহা ভুল ধাৰণাবোৰক, যেনে ল'ৰাই কান্দিব নাপায় বা কোমল হ'ব নাপায়, শক্তিশালী কৰে। অপশ্যন ডি highlights the biological superiority of boys over girls, ছোৱালীৰ ওপৰত ল'ৰাৰ জৈৱিক শ্ৰেষ্ঠতা প্ৰকাশ কৰে। কোনো লিংগ আনটোতকৈ জৈৱিকভাৱে শ্ৰেষ্ঠ নহয়। এই মন্তব্যই শ্ৰেষ্ঠতা নহয়, বৰঞ্চ সামাজিকভাৱে নিৰ্ধাৰিত লিংগ ভূমিকা বা ৰূপভেদ বা ষ্টেৰিঅটাইপ প্ৰকাশ কৰে। এই কুৱেশ্যনটিৰ চাৰিটা অপশ্যন পঢ়াৰ পিছত ইয়াৰ শুদ্ধ উত্তৰটো চি হ'ব। অৰ্থাৎ চি কিয় হ'ব, ইয়াৰ গোটেইখিনি যুক্তি ইয়াতে দাঙি ধৰা হ'ল। লিংগ ৰূপভেদ, জেণ্ডাৰ ষ্টেৰিঅটাইপিং। সমাজত এনে বহু ভুল ধাৰণা আছে যে ল'ৰাবোৰ কেৱল কঠিন বা সাহসী হ'ব লাগে আৰু ছোৱালীবোৰ কোমল বা অনুগত হ'ব লাগে। এই ক্ষেত্ৰত এজন শিক্ষকৰ ভূমিকা হ'ব লাগে যে এজন শিক্ষকে কেতিয়াও এনে মন্তব্য দিব নালাগে যিয়ে ল'ৰা ছোৱালীৰ মাজত বিভেদ সৃষ্টি কৰে বা তেওঁলোকক আচৰণৰ বাবে সংকুচিত কৰে। নেতিবাচক প্ৰভাৱ, যেতিয়া শিক্ষকে ল'ৰাক ছোৱালীৰ দৰে আচৰণ নকৰিবলৈ কয়, তেতিয়া তেওঁ প্ৰত্যক্ষভাৱে ছোৱালীৰ আচৰণক তলখাপৰ বুলি ইতিকিং দিয়ে, যিটো লিংগ সমতাৰ পৰিপন্থী। শিক্ষাৰ উদ্দেশ্য হৈছে ছাত্ৰ ছাত্ৰীক তেওঁলোকৰ ব্যক্তিত্ব গঢ়াত সহায় কৰা, লিংগৰ শিকলিবদ্ধ ধাৰণাবোৰ তেওঁলোকৰ ওপৰত জাপি দিয়া নহয়। আন এটা কুৱেশ্যন লৈ আহিছোঁ, when a teacher considers boys as naturally better at mathematics than girls, it shows that the teacher is, অৰ্থাৎ যেতিয়া শিক্ষকে ল'ৰাক ছোৱালীৰ তুলনাত গণিতত স্বাভাৱিকভাৱে উন্নত বুলি ভাবে, ই কি প্ৰকাশ কৰে? অপশ্যন এ জেণ্ডাৰ বায়াছড, লিংগ পক্ষপাতী। শিক্ষকে যেতিয়া কোনো বৈজ্ঞানিক প্ৰমাণ নোহোৱাকৈ লিংগৰ ভিত্তিত বুদ্ধিমত্তা জুখিবলৈ চেষ্টা কৰে, তেতিয়া সেয়া লিংগ পক্ষপাতিত্ব বা জেণ্ডাৰ বায়াছ বুলি গণ্য কৰা হয়। এইটো একদম শুদ্ধ কথা। অপশ্যন বি মৰেলিষ্টিক, নৈতিক। কোনো লিংগৰ প্ৰতি এনে পক্ষপাতমূলক দৃষ্টিভংগী নৈতিকতাৰ পৰিপন্থী। অপশ্যন চি ৰাইট মাইণ্ডেড, সঠিক মানসিকতা সম্পন্ন। ইও ভুল মানসিকতাৰ পৰিচায়ক। অপশ্যন চি ৰাইট মাইণ্ডেড, সঠিক মানসিকতা সম্পন্ন। এই অপশ্যনটো ভুল, সঠিক মানসিকতাৰ পৰিচায়ক। অপশ্যন ডি ইথিকেল, নীতিগত। পক্ষপাতিত্ব কৰাটো কোনো নীতি বা ইথিক্সৰ অংশ নহয়। অপশ্যন চাৰিটা আলোচনা কৰাৰ পিছতে আমি দেখা পালো যে অপশ্যন এ হৈছে শুদ্ধ এনচাৰ। অপশ্যন এ কিয় শুদ্ধ হ'ল, ইয়াৰ আলোচনাসমূহ আমি কৰিছোঁ। চাওক, পক্ষপাতিত্ব ৰোধ। এজন শিক্ষকৰ এনে চিন্তা সামাজিকভাৱে শিপাই থকা পুৰণি ধ্যান ধাৰণাৰ পৰা আহিব পাৰে। গণিত বা বিজ্ঞানৰ দৰে বিষয়বোৰত ল'ৰাৰ আধিপত্য থাকে বুলি ভবাটো এক ভুল ধাৰণা। শিক্ষাৰ ওপৰত প্ৰভাৱ, শিক্ষকৰ এই পক্ষপাতমূলক দৃষ্টিভংগীয়ে শ্ৰেণীকোঠাত ছাত্ৰীসকলৰ আত্মবিশ্বাস কমাই পেলাব পাৰে। যদি শিক্ষকে ভাবে যে ল'ৰাবোৰেহে গণিতত ভাল, তেন্তে তেওঁ স্বাভাৱিকভাৱে ছোৱালীবিলাকক কম গুৰুত্ব দিব বা তেওঁলোকৰ প্ৰতি কম উৎসাহিত হ'ব। শিক্ষকৰ দায়িত্ব, শিক্ষাৰ মূল উদ্দেশ্য হ'ল লিংগ নিৰ্বিশেষে সকলো শিক্ষাৰ্থীৰ সুপ্ত প্ৰতিভা বিকাশ কৰা। গণিত বা যিকোনো বিষয়ত দক্ষতা লিংগৰ ওপৰত নিৰ্ভৰ নকৰে, বৰঞ্চ শিক্ষা আৰু অনুশীলনৰ ওপৰত নিৰ্ভৰ কৰে। আন এটা কুৱেশ্যন লৈ আহিছোঁ, এ টিচাৰ ৰিমাৰ্কছ ইন এ কো-এডুকেশ্যনেল ক্লাছ টু বয়েজ, বি বয়েজ এণ্ড ডণ্ট বিহেভ লাইক গাৰ্লছ দিছ ৰিমাৰ্কছ। সহশিক্ষা শ্ৰেণীকোঠাত এজন শিক্ষকে ল'ৰাসকলক উদ্দেশ্যি কয়, ল'ৰাই হৈ থকা আৰু ছোৱালীৰ দৰে আচৰণ নকৰিবা। এই উক্তিটোৱে কি বুজাইছে? অপশ্যন এ ৰিফ্লেক্টছ কাষ্ট ডিছক্ৰিমিনেশ্যন, জাতিভেদক
প্ৰতিফলিত কৰে। এইটো সম্পূৰ্ণৰূপে ভুল অপশ্যন। এই মন্তব্যটোৱে কেৱল লিংগৰ কথা কৈছে, জাতি বা ধৰ্মৰ কথা কোৱা হোৱা নাই। এইটো ৰিপিটেড কুৱেশ্যন হয়। অপশ্যন বি ইজ এ গুড এক্সাম্পল অফ ডিলিং উইথ বয়েজ এণ্ড গাৰ্লছ। ল'ৰা আৰু ছোৱালীৰ সৈতে আচৰণ কৰাৰ এক ভাল উদাহৰণ। এই অপশ্যনটো সম্পূৰ্ণ ভুল। ই লিংগ বৈষম্যক প্ৰশ্ৰয় দিয়ে, গতিকে ইয়াক কোনো ভাল উদাহৰণ বুলি ক'ব নোৱাৰি। অপশ্যন চি ৰিফ্লেক্টছ stereotypical behavior of discrimination between boys and girls। ল'ৰা আৰু ছোৱালীৰ মাজত বৈষম্যৰ ৰূপভেদ বা ষ্টেৰিঅটাইপ প্ৰতিফলিত কৰে। এই মন্তব্যটোৱে সমাজত চলি অহা ভুল ধাৰণাবোৰক, যেনে ল'ৰাই কান্দিব নাপায় বা কোমল হ'ব নাপায়, শক্তিশালী কৰে, অৰ্থাৎ ল'ৰাবিলাক সাহসী হ'ব লাগে। অপশ্যন ডি হাইলাইটছ দ্য বায়'লজিকেল ছুপাৰিয়ৰিটি অফ বয়েজ অভাৰ গাৰ্লছ। অৰ্থাৎ ছোৱালীৰ ওপৰত ল'ৰাৰ জৈৱিক শ্ৰেষ্ঠতা প্ৰকাশ কৰে। অৰ্থাৎ এই অপশ্যনটো সম্পূৰ্ণৰূপে ভুল। কোনো লিংগ আনটোতকৈ জৈৱিকভাৱে শ্ৰেষ্ঠ নহয়। এই মন্তব্যই শ্ৰেষ্ঠতা নহয়, বৰঞ্চ সামাজিকভাৱে নিৰ্ধাৰিত লিংগ ভূমিকা বা ৰূপভেদ প্ৰকাশ কৰিব পাৰে। তো 6টা কুৱেশ্যনসমূহ আলোচনা কৰাৰ পিছত আমি চি অপশ্যনটো শুদ্ধ বুলি আমি কৈছোঁ, অৰ্থাৎ অপশ্যন চি হৈছে শুদ্ধ। ইয়াৰ কাৰণসমূহ চাওক, যে লিংগ ৰূপভেদ সমাজত এনে বহু ভুল ধাৰণা আছে যে ল'ৰাবোৰ কেৱল কঠিন বা সাহসী হ'ব লাগে আৰু ছোৱালীবোৰ কোমল বা অনুগত হ'ব লাগে। এই ক্ষেত্ৰত শিক্ষকৰ ভূমিকা কি হ'ব লাগে? যে এজন শিক্ষকে কেতিয়াও এনে মন্তব্য দিব নালাগে যিয়ে ল'ৰা ছোৱালীৰ মাজত বিভেদ সৃষ্টি কৰে বা তেওঁলোকক আচৰণৰ বাবে সংকুচিত কৰে। নেতিবাচক প্ৰভাৱ পৰিব পাৰে। যেতিয়া শিক্ষকে ল'ৰাক ছোৱালীৰ দৰে আচৰণ নকৰিবলৈ কয়, তেতিয়া তেওঁ প্ৰত্যক্ষভাৱে ছোৱালীৰ আচৰণক তলখাপৰ বুলি ইংগিত দিয়ে, যিটো লিংগ সমতাৰ পৰিপন্থী। শিক্ষাৰ উদ্দেশ্য হৈছে ছাত্ৰ ছাত্ৰীক তেওঁলোকৰ ব্যক্তিত্ব গঢ়াত সহায় কৰা। লিংগৰ শিকলিবদ্ধ ধাৰণাবোৰ তেওঁলোকৰ ওপৰত জাপি দিয়া নহয়। আন এটা কুৱেশ্যন লৈ আহিছোঁ, জেণ্ডাৰ ইজ এ এন, অৰ্থাৎ জেণ্ডাৰ বা লিংগ হ'ল এটা অপশ্যন এ বায়'লজিকেল এণ্টিটি, জৈৱিক সত্তা। এইটো ভুল অপশ্যন, সম্পূৰ্ণৰূপে ভুল। জৈৱিক বৈশিষ্ট্যবোৰক প্ৰায়ে ছেক্স, লিংগৰ জৈৱিক অৱস্থা বুলি কোৱা হয়, যিটো জন্মগতভাৱে হয়। অপশ্যন বি ফিজিঅলজিকেল কনষ্ট্ৰাক্ট, অৰ্থাৎ শাৰীৰিক নিৰ্মাণ। এইটো সম্পূৰ্ণৰূপে ভুল। জেণ্ডাৰ শৰীৰৰ গঠনৰ ওপৰত নিৰ্ভৰশীল নহয়। অপশ্যন চি ইনএকুৱালিটি, সহজাত গুণ। এইটো সম্পূৰ্ণৰূপে ভুল। লিংগ সমাজৰ দ্বাৰা নিৰ্ধাৰিত হয়, কোনো জন্মগত গুণ নহয়। অপশ্যন ডি ছ'চিয়েল কনষ্ট্ৰাক্ট, সামাজিক নিৰ্মাণ। এই উত্তৰটো একদম শুদ্ধ। জেণ্ডাৰ হৈছে সমাজৰ দ্বাৰা নিৰ্মিত ধাৰণা যিয়ে ল'ৰা আৰু ছোৱালীৰ ভূমিকা, আচৰণ আৰু দায়িত্বসমূহ নিৰ্ধাৰণ কৰে। অৰ্থাৎ আমি এটা সঠিক শিকিব লাগিব, যদি জেণ্ডাৰ বেছ এনেকুৱা কুৱেশ্যন আহে, ছ'চিয়েল কনষ্ট্ৰাক্ট থাকিলে সেইটো শুদ্ধ এনচাৰ হ'ব। অৰ্থাৎ অপশ্যন ডি শুদ্ধ, যে হ'ল সামাজিক নিৰ্মাণ, অৰ্থাৎ ছ'চিয়েল কনষ্ট্ৰাক্ট। ইয়াৰ মূল যুক্তিখিনি হ'ল যে জেণ্ডাৰ বা লিংগক সামাজিক নিৰ্মাণ বুলি কোৱাৰ মূল কাৰণ হ'ল সমাজৰ সংস্কৃতি, পৰম্পৰা আৰু প্ৰত্যাশাই নিৰ্ধাৰণ কৰে যে ল'ৰা বা ছোৱালীয়ে কেনেকৈ পোছাক পৰিধান কৰিব, কেনেকৈ কথা ক'ব বা কি ধৰণৰ কাম কৰিব। পাৰ্থক্য হ'ল ছেক্স হ'ল জৈৱিক, যিটো জন্মৰ লগে লগে নিৰ্ধাৰিত হয়, কিন্তু জেণ্ডাৰ হ'ল সামাজিক আৰু সাংস্কৃতিক দৃষ্টিভংগী, যিটো সময়ৰ লগে লগে আৰু ঠাইভেদে সলনি হ'ব পাৰে। এজন শিক্ষক হিচাপে এই ধাৰণাটো বুজি পোৱা অতি গুৰুত্বপূৰ্ণ, যাতে আমি শ্ৰেণীকোঠাত শিশুসকলৰ ওপৰত লিংগভিত্তিক কোনো পৰম্পৰাগত হেঁচা জাপি নিদিওঁ। আন এটা কুৱেশ্যন লৈ আহিছোঁ, এছ'চিয়েটিং টয়ছ, আৰ্টিকলছ অফ ক্লথিং, হাউচহোল্ড আইটেমছ, অকুপেশ্যনছ এণ্ড কালাৰ্ছ উইথ স্পেচিফিক ছেক্স ইজ এ ডেমনষ্ট্ৰেশ্যন অফ। অৰ্থাৎ খেলা-ধূলাৰ সামগ্ৰী, কাপোৰ, ঘৰুৱা বস্তু, পেচা আৰু ৰঙক নিৰ্দিষ্ট লিংগৰ সৈতে জড়িত কৰাটো কিহৰ নিৰ্দেশন?
অপশন এ জেন্ডাৰ ৰিলেভেন্স লিংগ প্ৰাসংগিকতা ই লিংগৰ সৈতে প্ৰাসংগিকতা বা গুৰুত্বৰ কথা কোৱা নাই প্ৰঞ্চ এটা নিৰ্দিষ্ট লিংগক এটা বস্তুৰ সৈতে বান্ধি পেলোৱাৰ কথা কৈছে অপশন বি ইনভলভ জেন্ডাৰ আইডেন্টিটি বিকশিত লিংগ পৰিচয় ই পৰিচয়ৰ বিকাশ নহয় বৰঞ্চ এক সৰ্বাংগীন ধাৰণাহে অপশন সি জেন্ডাৰ ষ্টেৰিঅটাইপিং লিংগ ৰূপভেদ দ্বাৰা বন্ধা ধাৰণা সমাজত ল'ৰা আৰু ছোৱালীৰ বাবে কিছুমান বস্তু বা কাম আগতীয়াকৈ নিৰ্ধাৰণ কৰি ৰখা হৈছে যেনে ছোৱালীয়ে পুতলাৰে খেলিব ল'ৰাই গাড়ীৰে খেলিব এই ধৰণৰ সংকীৰ্ণ মানসিকতাক জেন্ডাৰ ষ্টেৰিঅটাইপিং বুলি কোৱা হয় অপশন ডি জেন্ডাৰ থিয়ৰী লিংগ তথ্য ই কোনো তাত্ত্বিক বিশ্লেষণ নহয় বৰঞ্চ এক সামাজিক কুসংস্কাৰ এইটো অপশনো শুদ্ধ নহয় এই চাৰিটা অপশনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে চি অৰ্থাৎ চি শুদ্ধ উত্তৰ কিয় হ'ল ইয়াৰ ব্যাখ্যা বা আলোচনা তলত দিয়া হ'ল যে ৰূপভেদ বা ষ্টেৰিঅটাইপ কি কোনো এটা গোট বা লিংগৰ বিষয়ে সমাজত পৰিচালিত কিছুমান স্থিৰ ধাৰণাই হ'ল ষ্টেৰিঅটাইপ যেতিয়া আমি কওঁ যে নীলা ৰং ল'ৰাৰ বাবে বা পুতলা ছোৱালীৰ বাবে তেতিয়া আমি শিশুৰ সৃজনশীলতাক লিংগৰ বান্ধোনত বন্দী কৰোঁ শিক্ষণ প্ৰক্ৰিয়াত ইয়াৰ প্ৰভাৱ পৰে এনে ধাৰণাবোৰে শিশুক তেওঁলোকৰ পছন্দ অনুসৰি খেলিবলৈ বা আগবাঢ়িবলৈ বাধা দিয়ে উদাহৰণস্বৰূপে এজন ল'ৰাই পুতলাৰ সৈতে খেলিলে হয়তো তেওঁ এজন যত্নশীল পিতৃ হ'বলৈ শিকিব পাৰে কিন্তু লিংগ ৰূপভেদৰ বাবে মাজত তাক অস্বীকাৰ কৰা হয় শিক্ষকৰ দায়িত্ব শিক্ষক হিচাপে আমাৰ কাম হ'ল ল'ৰা ছোৱালী এনে ধাৰণা বন্ধা ধৰাৰ পৰা মুক্ত হৈ সকলো বস্তু আৰু কৰ্মৰ সৈতে সমান পৰিচালিত হ'বলৈ উৎসাহিত কৰা আন এটা কুৱেশ্যন লৈ আহিছোঁ হুইচ অফ দ্য ফলোয়িং ইজ এন ইফেক্টিভ ষ্ট্ৰেটেজি টু ৰিডিউচ চিলড্ৰেনছ জেন্ডাৰ ষ্টেৰিঅটাইপিং এণ্ড জেন্ডাৰ ৰোল কনফাৰ্মিটি অৰ্থাৎ শিশুৰ মাজত লিংগ ৰূপভেদ জেন্ডাৰ ষ্টেৰিঅটাইপিং আৰু লিংগ ভূমিকাৰ আনুগত্য জেন্ডাৰ ৰোল কনফাৰ্মিটি হ্ৰাস কৰিবলৈ তলৰ কোনটো কৌশল ফলপ্ৰসূ হ'ব অপশন এ ডিছকাশ্যন এবাউট জেন্ডাৰ বায়াছ লিংগ পক্ষপাতিত্বৰ বিষয়ে আলোচনা কৰা অপশন বি হ'ল ইমফেচিজিং জেন্ডাৰ স্পেচিফিক ৰোল লিংগ নিৰ্দিষ্ট ভূমিকাত গুৰুত্ব প্ৰদান কৰে ই লিংগ ৰূপভেদক আৰু বেছিকৈ শক্তিশালী কৰে অপশন সি জেন্ডাৰ ষ্ট্ৰেটেজেড প্লেট গ্ৰুপ লিংগৰ ভিত্তিত পৃথক খেল গোট অৰ্থাৎ ল'ৰা আৰু ছোৱালীক পৃথক কৰি ৰাখিলে তেওঁলোকৰ মাজত বুজাপৰা নহয় আৰু বৈষম্য বাঢ়ে অপশন ডি জেন্ডাৰ ছিগ্ৰিগেটেড চিটিং এৰেঞ্জমেণ্ট লিংগৰ ভিত্তিত পৃথক আসন ব্যৱস্থা কৰা এইটো সম্পূৰ্ণৰূপে ভুল শ্ৰেণীকোঠাত একেলগে বহিবলৈ দিলেহে শিশুসকলে ইজনে সিজনৰ পৰা শিকিব পাৰে আৰু লিংগ বৈষম্য হ্ৰাস পায় শুদ্ধ অপশনটো হ'ব এ সচেতনতা বৃদ্ধি আলোচনা হ'ল এনে এক মাধ্যম যাৰ জৰিয়তে শিশুক বুজাব পাৰি যে কামৰ কোনো লিংগ নাই যেতিয়া এজন শিক্ষকে লিংগ পক্ষপাতিত্বৰ উদাহৰণবোৰ শ্ৰেণীকোঠাত আলোচনা কৰে তেতিয়া শিশুসকলে অনুভৱ কৰে যে সমাজৰ পৰিচালিত নিয়মবোৰ সদায় শুদ্ধ নহয় বিচাৰ বুদ্ধি বিকাশ কেৱল আলোচনা কৰিলে নহ'ব শিশুক নিজৰ বিচাৰ বুদ্ধি প্ৰয়োগ কৰিবলৈ সুযোগ দিব লাগিব লিংগ ভিত্তিক ভূমিকা কেনেকৈ আমাৰ জীৱনত বাধা হৈ দিয়ে সেই বিষয়ে বিতৰ্ক বা কথোপকথন শিশুৰ মনত লিংগ সমতাৰ বীজ ৰোপণ কৰে শিক্ষকৰ ভূমিকা এই ক্ষেত্ৰত এগৰাকী প্ৰগতিশীল শিক্ষক হিচাপে শ্ৰেণীকোঠাৰ পৰিৱেশটো এনেদৰে গঢ় দিব লাগে যাতে কোনো শিশুৱে তেওঁৰ লিংগৰ বাবে কোনো কামত সীমাবদ্ধ অনুভৱ নকৰে আন এটা কুৱেশ্যন লৈ আহিছোঁ মেন জেনেৰেলি থিংক উইথ দেয়াৰ heads and women with their hearts. This statement reflects পুৰুষে সাধাৰণতে মূৰেৰে চিন্তা কৰে আৰু মহিলাই হৃদয়েৰে এই উক্তিটোৱে কি প্ৰতিফলিত কৰিছে অপশ্যন এ জেন্ডাৰ ডিছক্ৰিমিনেশ্যন লিংগ বৈষম্য ই লিংগৰ আধাৰত কোনো সুযোগ বা অধিকাৰ খৰ্ব কৰাৰ কথা কোৱা নাই বৰঞ্চ লিংগৰ সম্পৰ্কে এক ভুল ধাৰণা প্ৰকাশ কৰিছে এইটো সম্পূৰ্ণৰূপে ভুল
অপশন বি জেন্ডার স্টেৰিঅটাইপছ লিংগ ৰূপভেদ বা ধৰাবন্ধা ধাৰণা লিংগৰ আধাৰত ব্যক্তিৰ চৰিত্ৰ বা মানসিক ক্ষমতাৰ ওপৰত কৰা এনে সামগ্ৰিক মন্তব্যবোৰক জেন্ডাৰ স্টেৰিঅটাইপছ বুলি কোৱা অপশন সি জেনেটিক ডিফাৰেন্স বিটুইন টু সেক্সেছ দুয়োটা লিংগৰ মাজত জিনীয় পাৰ্থক্য আছে চিন্তা কৰাৰ ধৰণৰ ক্ষেত্ৰত এনে কোনো জিনীয় পাৰ্থক্যৰ বৈজ্ঞানিক প্ৰমাণ নাই অপশন ডি জেন্ডাৰ কনষ্টেন্সি লিংগ স্থায়িত্ব জেন্ডাৰ কনষ্টেন্সি হৈছে শিশুৱে বুজি পোৱা এক অৱস্থা যে লিংগৰ পৰিৱৰ্তন নহয় যিটো এই প্ৰশ্নৰ সৈতে জড়িত নহয় অপশন বি হ'ব শুদ্ধ এনচাৰ ইয়াৰ কাৰণসমূহ আগবঢ়োৱা হ'ল যে লিংগ ৰূপভেদ কি সমাজত পুৰুষক যুক্তি প্ৰদান আৰু মহিলাক আৱেগ প্ৰদান বুলি যি ভাগ কৰা হয় সেয়াই হ'ল লিংগ ৰূপভেদৰ এক ধাৰণা এনে মন্তব্যই মানুহৰ ব্যক্তিত্বক অতি সৰল কৰি পেলায় ৰূপভেদৰ প্ৰভাৱ এনে উক্তিবোৰে পুৰুষক আৱেগ প্ৰকাশ কৰিবলৈ বাধা দিয়ে কাৰণ তেওঁলোকক কেৱল মূৰেৰে চিন্তা কৰিব লাগে আৰু মহিলাৰ যৌক্তিক ক্ষমতাক অৱজ্ঞা কৰে কাৰণ তেওঁলোক কেৱল হৃদয়েৰে চিন্তা কৰে শিক্ষাক ক্ষেত্ৰত ইয়াৰ ভূমিকা এগৰাকী প্ৰগতিশীল শিক্ষক হিচাপে আমি এনে ধাৰণাক প্ৰত্যাহ্বান জনোৱা উচিত আমি শিশুক শিকাব লাগে যে যুক্তি আৰু আৱেগ উভয় গুণ পুৰুষ আৰু মহিলাৰ বাবে সমানভাৱে প্ৰয়োজনীয় আন এটা কুৱেশ্যন লৈ আহিছো বয়েজ আৰ ভেৰি পাৱাৰফুল and girls are soft and sensitive. Such statements strength. ল'ৰাবোৰ খুবেই শক্তিশালী আৰু কঠিন আৰু ছোৱালীবোৰ কোমল আৰু সহানুভূতিশীল এনে উক্তিবোৰে কি শক্তিশালী কৰে অপশ্যন এ জেন্ডাৰ ইকুৱেলিটি লিংগ সমতা এই উক্তিটোৱে সমতাক নহয় বৰঞ্চ বৈষম্যকহে প্ৰকাশিত কৰিছে এই অপশ্যনটো নহয় অপশ্যন বি জেন্ডাৰ ইকুৱেলিটি লিংগ ন্যায়ৰ অৰ্থ হ'ল লিংগ নিৰ্বিশেষে সমান সুযোগ আৰু ন্যায্য ব্যৱহাৰ প্ৰদান কৰা যিটো এই উক্তিত নাই এইটো ভুল অপশ্যন অপশ্যন চি জেন্ডাৰ এম্পাৱাৰমেণ্ট লিংগ সবলীকৰণ এই উক্তিবোৰে কোনো লিংগক সবল বা শক্তিশালী কৰাৰ পৰিৱৰ্তে তেওঁলোকক কিছুমান পৰম্পৰাগত চাচত আবদ্ধ কৰি ৰাখে অপশ্যন ডি জেন্ডাৰ ষ্টেৰিঅটাইপছ লিংগ ৰূপভেদ বা ধৰাবন্ধা ধাৰণা লিংগৰ ওপৰত ভিত্তি কৰি এনে স্থিৰ আৰু সাধাৰণকৃত ধাৰণাসমূহক জেন্ডাৰ ষ্টেৰিঅটাইপছ বুলি কোৱা হয় যিবোৰে সমাজত লিংগৰ প্ৰতি থকা ভুল ধাৰণাক পুনৰ শক্তিশালী কৰে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ ইয়াৰ কাৰণসমূহ হ'ল ৰূপভেদৰ প্ৰভাৱ যেতিয়া আমি ল'ৰাক কেৱল শক্তিশালী আৰু ছোৱালীক কেৱল কোমল বুলি কওঁ তেতিয়া আমি তেওঁলোকৰ ব্যক্তিত্বৰ অন্যান্য দিশবোৰক অগ্ৰাহ্য কৰোঁ ইয়াৰ সীমাবদ্ধতা এনে মন্তব্যই ল'ৰাসকলক আৱেগ প্ৰকাশ কৰাৰ পৰা বাধা দিয়ে আৰু ছোৱালীসকলক নেতৃত্ব বা সাহসী কাম কৰাৰ পৰা পিছুৱাই ৰাখে শিক্ষকৰ দায়িত্ব এই ক্ষেত্ৰত শিক্ষকৰ কেনেকুৱা দায়িত্ব বা ভূমিকা পালন কৰিব লাগে যে শিক্ষাৰ প্ৰকৃত লক্ষ্য হ'ল এনে ধৰণৰ ৰূপভেদ বা ষ্টেৰিঅটাইপছবোৰ ভাঙি পেলোৱা যাতে প্ৰতিটো শিশুৱে তেওঁলোকৰ লিংগ নিৰ্বিশেষে নিজৰ প্ৰতিভা বিকাশ কৰিব পাৰে আন এটা কুৱেশ্যন লৈ আহোঁ ৰোহানছ ৰেছপন্স অন ৰিচিভিং এ টয় ডল ৱাজ I don't like this toy because boys do not play with dolls. This is an example of এটা পুতলা উপহাৰ পোৱাৰ পিছত ৰোহনৰ প্ৰতিক্ৰিয়া আছিল মই এই খেলাটো ভাল নাপাওঁ কাৰণ ল'ৰাই পুতলাৰে নেখেলে ই কিহৰ উদাহৰণ অপশ্যন এ জেন্ডাৰ ৰিলেভেন্স লিংগ প্ৰাসংগিকতা এই লিংগৰ সৈতে থকা প্ৰাসংগিকতা নহয় বৰঞ্চ লিংগ সম্পৰ্কীয় এক ভুল ধাৰণা অপশ্যন বি জেন্ডাৰ ডিছক্ৰিমিনেশ্যন লিংগ বৈষম্য ইয়াত কাৰো প্ৰতি বৈষম্য কৰা হোৱা নাই বৰঞ্চ শিশুটিয়ে নিজৰ মনত থকা এটা সামাজিক ধাৰণা প্ৰকাশ কৰিছে অপশ্যন চি জেন্ডাৰ ষ্টেৰিঅটাইপ লিংগ ৰূপভেদ ল'ৰাই পুতলাৰে খেলিব নালাগে এই ধাৰণাটো এটা সামাজিক ষ্টেৰিঅটাইপ ৰোহনে এই
ভুল ধাৰণাটোকে প্ৰকাশ কৰিছে। অপশ্যন ডি জেণ্ডাৰ ষ্টেবিলিটি, লিংগ স্থায়িত্ব। জেণ্ডাৰ ষ্টেবিলিটি হৈছে এনে এটা ধাৰণা য'ত শিশুৱে বুজি পায় যে তেওঁ ল'ৰা বা ছোৱালী হিচাপে ডাঙৰ হ'ব, ই খেলনাৰ সৈতে সম্পৰ্কিত নহয়। অপশ্যন চি হ'ব শুদ্ধ আৰু ইয়াৰ শুদ্ধ উত্তৰৰ যুক্তিসমূহ দিয়া হ'ল। সামাজিকৰণৰ প্ৰভাৱ, শিশুৰ মনত এনে ধাৰণাবোৰ ক'ৰ পৰা আহে? শিশুৱে তেওঁলোকৰ পৰিয়াল, সমাজ আৰু চাৰিওফালৰ পৰিৱেশৰ পৰা শিকি লয় যে ল'ৰা আৰু ছোৱালীৰ কাম আৰু খেলনা বেলেগ হ'ব লাগে। ৰহনৰ উদাহৰণ দিয়া হৈছে ইয়াতে। ৰহনৰ মন্তব্য স্পষ্ট কৰে যে তেওঁৰ মনত ইতিমধ্যে লিংগ ভূমিকাৰ এক সংকীৰ্ণ ধাৰণা সোমাইছে। তেওঁ ভয় কৰে যে যদি তেওঁৰ পুতলাৰে খেলে তেন্তে তেওঁক হয়তো ছোৱালী বুলি গণ্য কৰা হ'ব, যিটো সমাজৰ পৰা শিকা এক ভুল শিক্ষা। শিক্ষক আৰু অভিভাৱকৰ দায়িত্ব, আমি শিশুক বুজাব লাগে যে খেলনাৰ কোনো লিংগ নাই। পুতলাৰ সৈতে খেলাৰ জৰিয়তে শিশুই যত্ন লোৱা, মৰম কৰা আৰু সামাজিক পাৰস্পৰিক ক্ৰিয়াৰ দক্ষতা বিকাশ কৰিব পাৰে, যিবোৰ সকলো শিশুৰ বাবে প্ৰয়োজনীয়। আন এটা কুৱেশ্যন লৈ আহিছোঁ। অন গেটিং এ doll as a gift, 4-year-old Rahul said, "What will I do with this? Boys do not play with dolls. What does this illustrate?" এটা পুতলা উপহাৰ পোৱাৰ পিছত 4 বছৰীয়া ৰাহুলে ক'লে, মই ইয়াৰে কি কৰিম? ল'ৰাই পুতলাৰে নেখেলে। ই প্ৰতিফলিত কৰিছে? অপশ্যন এ জেণ্ডাৰ ৰিলেভেন্স, লিংগ প্ৰাসংগিকতা। ই লিংগৰ সৈতে থকা কোনো প্ৰাসংগিকতা নহয়, বৰঞ্চ লিংগ সম্পৰ্কীয় এক ভুল ধাৰণাহে। অপশ্যন বি জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন, লিংগ বৈষম্য। ৰাহুলে কেৱল নিজৰ মনৰ এটা ধাৰণা প্ৰকাশ কৰিছে, ই কোনো বৈষম্যমূলক কাৰ্য বা অধিকাৰ খৰ্ব কৰাৰ ঘটনা নহয়। অপশ্যন চি জেণ্ডাৰ ষ্টেৰিঅটাইপ, লিংগ ৰূপভেদ দ্বাৰা বন্ধা ধাৰণা। ল'ৰাই পুতলাৰে নেখেলে, এই ধাৰণাটো হ'ল এটা সমাজত চলি অহা ষ্টেৰিঅটাইপ। 4 বছৰীয়া শিশুটোৱে পৰিৱেশৰ পৰা এই ভুল ধাৰণাটো শিকি লৈছে। অপশ্যন ডি জেণ্ডাৰ ইকুৱেলিটি, লিংগ ন্যায়। লিংগ ন্যায়ৰ লগত এই মন্তব্যটোৰ কোনো সম্পৰ্ক নাই। এইটো প্ৰশ্ন শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। আৰু অপশ্যন চি কিয় হ'ল, ইয়াৰ যুক্তিসমূহ তলত আগবঢ়োৱা হ'ল যে শিশুৰ সামাজিকৰণ, শিশুৱে খুব কম বয়সৰ পৰাই তেওঁলোকৰ পৰিয়াল আৰু সমাজৰ পৰা লিংগ ভিত্তিক ভূমিকাৰ বিষয়ে শিকিবলৈ আৰম্ভ কৰে। ৰাহুলৰ এই উক্তিয়ে প্ৰমাণ কৰে যে তেওঁ ইতিমধ্যে লিংগৰ সৈতে জড়িত সামাজিক নিয়মবোৰ গ্ৰহণ কৰিছে। ৰূপভেদৰ প্ৰতিফলন, যেতিয়া শিশুৱে কোনো খেলনাক লিংগৰ আধাৰত ভাগ কৰে, যেনে পুতলা ছোৱালীৰ বাবে আৰু গাড়ী ল'ৰাৰ বাবে, তেতিয়া তাকে জেণ্ডাৰ ষ্টেৰিঅটাইপ বোলা হয়। শিক্ষক আৰু অভিভাৱকৰ বাবে শিক্ষা বা শিক্ষণীয় কাম, শিশুৰ মনত সোমাই পৰা এই ভুল ধাৰণাবোৰ গুচাবলৈ অভিভাৱক আৰু শিক্ষকসকলক ল'ৰা-ছোৱালীক যিকোনো খেলনাৰে খেলিবলৈ উৎসাহিত কৰা উচিত, যাতে তেওঁলোকৰ ব্যক্তিত্বৰ সামগ্ৰিক বিকাশ ঘটে। আন এটা কুৱেশ্যনলৈ আহিছোঁ। ৰিড দ্য ফলোয়িং ষ্টেটমেণ্ট এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন। Assertion: At a very early age, girls in most cultures across the world choose dolls while boys prefer to play with cars. Reason: Children organize information about what is considered appropriate for a boy or a girl on the basis of what a particular culture expects and behave accordingly. তলৰ উক্তিবোৰ পঢ়ক আৰু শুদ্ধ বিকল্পটো বাছনি কৰক। যুক্তি: বিশ্বৰ প্ৰায়বোৰ সংস্কৃতিতে ল'ৰা-ছোৱালীয়ে অতি কম বয়সতে ছোৱালীয়ে পুতলা আৰু ল'ৰাই গাড়ী লৈ খেলিবলৈ পছন্দ কৰে, কাৰণ সমাজে ল'ৰা আৰু ছোৱালীৰ বাবে কি উপযুক্ত বুলি ভাবে শিশুবোৰে তাৰ ওপৰত ভিত্তি কৰি তথ্য গোটায় আৰু সেই অনুসৰি আচৰণ কৰে। অপশ্যন এ ইজ ট্ৰু বাট আৰ ইজ ফলছ, অৰ্থাৎ এই উক্তিটো বা এই অপশ্যনটো ভুল। অপশ্যন বি বোথ এ এণ্ড আৰ ফলছ, অপশ্যন বিও ভুল। অপশ্যন সি বোথ এ এণ্ড আৰ ট্ৰু এণ্ড আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ। প্ৰথম বাক্যটোৱে এক সামাজিক বাস্তৱক সত্য বুজাইছে আৰু দ্বিতীয় বাক্যটোৱে সেই আচৰণৰ মূল কাৰণটো, সামাজিক শিক্ষা বা নিৰ্মাণ সঠিকভাৱে ব্যাখ্যা কৰিছে। অপশ্যন ডি both A and are true but R is not correct explanation of A.
শুদ্ধ উত্তৰটো হ'ব চি সত্যতা অৰ্থাৎ এইটো এটা প্ৰচলিত সামাজিক পৰিঘটনা যে শিশুৱে পৰিৱেশৰ পৰা শিকি লোৱা অনুসৰি খেলনা নিৰ্বাচন কৰে। ব্যাখ্যা অৰ্থাৎ আৰ শিশুৱে নিজৰ লিংগ পৰিচয় গঢ়ি তোলাৰ প্ৰক্ৰিয়াত সমাজৰ পৰা পোৱা সংকেতবোৰ ব্যৱহাৰ কৰে। যেতিয়া সমাজে ল'ৰাক শক্তিশালী আৰু ছোৱালীক কোমল বুলি কয়, তেতিয়া শিশুৱে এই ধাৰণাটো নিজৰ আচৰণৰ প্ৰতিফলিত কৰে। শিক্ষণ অৰ্থাৎ শিক্ষণীয় ক্ষেত্ৰত আমি চাব লাগিব। এই প্ৰশ্নটো স্পষ্ট কৰে যে লিংগৰ আধাৰত হোৱা খেলনাৰ পচন্দটো জন্মগত নহয়, বৰঞ্চ ই এক সামাজিক নিৰ্মাণ, ছ'চিয়েল কনষ্ট্ৰাক্ট। সমাজৰ প্ৰত্যাশাই শিশুক তেওঁলোকৰ লিংগৰ সৈতে মিল থকা বস্তু বা কাম বাছনি কৰিবলৈ বাধ্য কৰায়। আন এটা কুৱেশ্যন লৈ আহিছোঁ। While participating in a sports competition in Kaz, Tanuj tells his friend that he will participate in the javelin throw and his sister can participate in jump rope because she is a girl and girls cannot throw javelin. This depicts শ্ৰেণীকোঠাত খেলা-ধূলা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সময়ত তনুজে তাৰ বন্ধুৰ আগতে ক'লে যে সি জেভলিন থ্ৰ অংগ ল'ব আৰু তাৰ ভনীয়েকে জাম্প ৰোপ খেলিবলৈ ক'ব, কাৰণ সি কয় যে তাই ছোৱালী আৰু ছোৱালীয়ে জেভলিন নিক্ষেপ কৰিব নোৱাৰে। এই কাৰ্যই কি প্ৰতিফলিত কৰিছে? অপশ্যন এ জেণ্ডাৰ ইকুৱেলিটি, লিংগ ন্যায়। ই লিংগৰ আধাৰত সমতা বা ন্যায়ৰ কথা কোৱা নাই। জেণ্ডাৰ ষ্টেৰিঅটাইপিং, লিংগ ৰূপভেদ বা ধৰাবন্ধা ধাৰণা। ল'ৰাই কি খেলিব পাৰে আৰু ছোৱালীয়ে কি খেলিব পাৰে, এই ধৰণৰ বিভাজন বা ভুল ধাৰণাক জেণ্ডাৰ ষ্টেৰিঅটাইপিং বোলা হয়। অপশ্যন চি জেণ্ডাৰ কনষ্টিটেঞ্চি, লিংগ স্থায়িত্ব। ই শিশুৱে লিংগৰ পৰিৱৰ্তন নহয় বুলি বুজি পোৱাৰ এক পৰ্যায়হে, যিটো এই ক্ষেত্ৰত প্ৰযোজ্য নহয়। অপশ্যন ডি জেণ্ডাৰ ইকুৱেলিটি, লিংগ সমতা। ই সমতাৰ বিপৰীতে থকা এক মন্তব্য। এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ৰূপভেদৰ চৰিত্ৰ। তনুজে তাৰ ভনীয়েকৰ সক্ষমতাক লিংগৰ আধাৰত সীমাবদ্ধ কৰি পেলাইছে। সি ভাবিছে যে জেভলিন নিক্ষেপ কৰা কেৱল ল'ৰাৰ কাম, যিটো সমাজত চলি অহা এক পৰম্পৰাগত ভুল ধাৰণা। শিশুৱে প্ৰায়ে খেলা-ধূলাৰ দৰে কাৰ্যকলাপত লিংগৰ আধাৰত এনে সীমাবদ্ধতা আৰোপ কৰে, যিটো তেওঁলোকে নিজৰ সমাজ বা পৰিৱেশৰ পৰা শিকি আহে। শিক্ষকৰ দায়িত্ব এই ক্ষেত্ৰত। এজন শিক্ষক হিচাপে এনে পৰিস্থিতিত আমাৰ দায়িত্ব হ'ল তনুজক বুজাব লাগে যে খেলা-ধূলাৰ ক্ষেত্ৰত লিংগ কোনো বাধা নহয়। জেভলিন নিক্ষেপ কৰাটো শাৰীৰিক সক্ষমতাৰ বিষয়, লিংগৰ নহয়। আমি শিশুসকলক এনেধৰণৰ সংকীৰ্ণ মানসিকতাৰ পৰা ওলাই অহাত সহায় কৰা উচিত। আন এটা কুৱেশ্যন লৈ আহিছোঁ। প্ৰি-কনচিভড জেনেৰেলাইজেশ্যন এবাউট বিহেভিয়াৰ অফ ভেৰিয়াছ জেণ্ডাৰ আৰ কল্ড। অৰ্থাৎ বিভিন্ন লিংগৰ আচৰণৰ বিষয়ে পূৰ্ব নিৰ্ধাৰিত সামগ্ৰিক ধাৰণাক কি বোলে? অপশ্যন এ জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন, লিংগ বৈষম্য। লিংগ বৈষম্য হ'ল লিংগৰ আধাৰত কাৰোবাক অন্যায়ভাৱে ব্যৱহাৰ কৰা বা অধিকাৰ খৰ্ব কৰা কাৰ্য। অপশ্যন বি জেণ্ডাৰ আইডেণ্টিটি, লিংগ পৰিচয়। লিংগ পৰিচয় হ'ল এজন ব্যক্তিয়ে নিজকে পুৰুষ, মহিলা বা আন কোনো লিংগ হিচাপে কেনেকৈ অনুভৱ কৰে বা চিনাক্ত কৰে। অপশ্যন চি জেণ্ডাৰ টাইপিং, লিংগ টাইপিং। অৰ্থাৎ ই হ'ল শিশুৱে নিজৰ লিংগৰ সৈতে সম্পৰ্কিত আচৰণ বা কামবোৰ আয়ত্ত কৰা প্ৰক্ৰিয়া। অপশ্যন ডি জেণ্ডাৰ ষ্টেৰিঅটাইপছ, লিংগ ৰূপভেদ বা ধৰাবন্ধা ধাৰণা। ইয়াৰ শুদ্ধ এনচাৰ হ'ব ডি। সমাজত ল'ৰা বা ছোৱালীৰ আচৰণৰ বিষয়ে থকা এনে স্থিৰ আৰু পূৰ্ব নিৰ্ধাৰিত ধাৰণাসমূহক জেণ্ডাৰ ষ্টেৰিঅটাইপছ বোলা হয়, যিবোৰ প্ৰমাণ অবিহনে সাধাৰণীকৰণ কৰা হয়।